যিহেতু দেওবাৰ চ' সেইকাৰণে ভাবিলোঁ তিনিওজনে মিলি অকণমান বজাৰৰ পৰা আহোঁ কাৰণ ঘৰৰ বস্তু কেইপদমান আৰু নিচিৰ বাবে 2-এটা কাপোৰ ল'বলগীয়া আছে। এয়া দেখিছে নহয় নিচি শ্বপিঙলৈ আহিছে বোলে। তাই শ্বপিঙো চিনি পোৱা হ'ল। প্ৰথমে আহিলোঁ তাইৰ বাবে মেক্সত 2টামান ঘৰত পিন্ধা কাপোৰ ল'বলৈ বুলি আৰু তাইক আকৌ ইয়াত আহি দৰকাৰ হ'ল পুতলাকেইটাৰ কাৰণে কিমান যে কান্দিছে নহয় তাই, কিন্তু কেনেকৈ কিনি দিওঁ, ঘৰত গৈ পেলাই পৰি থাকেগৈ। তাৰপাছতে তাই ঠেহ লাগিলে আৰু এয়া দেখিছে নহয় ইমান শান্ত পৰিৱেশ আজি গড়ালি মাজমজিয়াতে। তাৰপৰা তাইক অকণমান মনটো ভাল লগা বুলি তাই ভাল পোৱা ফুচকা খালে আৰু লগতে চানাও খালে। তাই চানা খাই বিৰাট ভাল পায়। তাৰপাছতে ঘৰৰ বাবে মিঠাই কিনি ল'লোঁ আৰু তাৰপাছত আহিলোঁ আমি এতিয়া ফাৰ্নিচাৰ 2টামান বস্তু কিনিবৰ কাৰণে প্লাষ্টিকৰ আৰু তেনেকেই কিনি মেলি আমি আজি ঘৰমুৱা হ'লোঁ। আজি আচলতে পৰিৱেশটো ইমান নিৰ্মল হৈ আছে, দেওবাৰ কাৰণে কিজানি, আৰু বাটত আহি থাকোঁতে নিচি মোৰ গাতে টোপনি গ'ল। আজি মিনি ব্লগ ইমানেই। থেংক ইউ।